আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো হ'ল এই অঞ্চলত পানীৰ বৃদ্ধি হোৱাৰ কাৰণে মানুহৰ কিমানখিনি অসুবিধাৰ মুখত পৰিছে তাকে লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। এইটো অঞ্চলৰ মানুহে যি বাটেৰে অহা যোৱা কৰে সেই ৰাস্তা পকী ৰাস্তাৰ ওপৰত এতিয়া 3 হাত 4 হাতকৈ পানী হৈ গৈছে। এই অঞ্চলৰ যেটো বিদ্যুৎ সংযোগ সেইখিনি বিচ্ছিন্ন কৰি দিছে। বিদ্যুতৰ কোনো সুবিধা নাই। অহা যোৱা কৰা বাটটো পানীয়ে ডুবাই ল'লে। এইটো এটা স্কুল চাবলৈ পাইছে আপোনালোকে, এমই স্কুলৰ ভিতৰত কিমানখিনি পানী হৈছে। এই পানী হোৱাৰ ফলত মানুহ জীৱ জন্তু সকলোৰে অসুবিধা হৈছে। গৰু ছাগলী ভেড়া ইত্যাদি ঘাঁহ খাবলৈ ঠাই নাই। এইটো কোনো চৰাঞ্চলৰ ভিডিঅ' নহয়, এইটো এটা পাহাৰীয়া অঞ্চল ক'ব পাৰি। সেই অঞ্চলত পানীয়ে ইমানখিনি অসুবিধা কৰিছে। বাট অহা যোৱা কৰা ৰাস্তা পানী ডুবাই লোৱাৰ ফলত মানুহে বজাৰত যাব নোৱাৰা হৈছে। নাওৰে পাৰাপাৰ হোৱাৰ কোনো সুবিধা নাই। তো এইটো অঞ্চলতে মোৰ ঘৰ। যিবিলাক বন্ধুৱে মোৰ ভিডিঅ'টো চাই সেই বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি আছোঁ। পানী হোৱাৰ ফলত একেবাৰে অসুবিধাৰ মুখত আমি পৰি আছোঁ আমাৰ অঞ্চলৰ মানুহ। যিবিলাক মানুহৰ ফিচাৰী আছে ফিচাৰীবিলাক লৈ বিপদত পৰি আছে। ফিচাৰীৰ যি পাৰটো পানীয়ে ডুবাই লৈ গৈছে। কিছুমানে লেট ফিডিং কৰি আছে মাছবিলাক ৰখিবলৈ। পকী ৰাস্তাৰ ওপৰত এতিয়া কিমানখিনি পানী আপোনালোকে চাই আছে। এই ৰাস্তাৰ ওপৰেদি আমি অহা যোৱা কৰিছোঁ। আজি 5 দিন 7 দিনৰ পৰা একেবাৰে ঘৰত বহি গৈছোঁ। অহা যোৱা কৰা কোনো ৰাস্তা নাই। আৰু ইয়াৰ মাজতে মোৰ ফাৰ্মিংটো লৈ একেবাৰে অসুবিধাত পৰিছোঁ। যি কি নহওক আজিৰ ভিডিঅ' আৰু দীঘলীয়া নকৰোঁ। এইখিনিয়ে আজিৰ ভিডিঅ'। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি কমেণ্টত মতামত জনাই দিব।